Hello everyone, welcome to Ohomgian Hourav channelলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি কিছুমান ইম্পৰ্টেন্ট অৱাৰ্ড ডিস্ট্ৰিবিউচন দিৰ বিষয়ে পঢ়িম যিবিলাক দিয়া হৈছিল শিল্পী দিৱস উপলক্ষে 2024 চনত তেজপুৰত দিয়া হৈছিল আৰু এইবিলাক দিয়া হৈছিল কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্টৰ পৰা আমাৰ ৰাজ্য চৰকাৰৰ এই প্ৰগ্ৰামটো অৰ্গানাইজ কৰিছিলে সো আহকচোন আমি পলম নকৰি এই অৱাৰ্ড কেইটাৰ বিষয়ে অলপ জানি লওঁ Who was awarded with Sukafa Award 2023 Sukafa Award কাক দিয়া হৈছিল অপচন দি আছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী তাৰ পিছত ধীৰেন্দ্ৰনাথ বেজবৰুৱা মহেন্দ্ৰ বৰুৱা মহেশ বৰা এইকেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব ধীৰেন্দ্ৰনাথ বেজবৰুৱা ডিএন বেজবৰুৱা তেহেতক দিয়া হৈছিল Sukafa Award 2023 আহকচোন তেহেতৰ বিষয়ে অলপ ইনফৰমেশন লওঁ আমি তেহেত হৈছে 2023 চনত তেহেতক দিয়া হৈছে Sukafa Award আৰু তেহেত পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছে তাৰ পিছত তেহেত আছিল ফাউণ্ডাৰ এডিটৰ অফ সেন্টিনেল ইংলিছ ডেইলি পেপাৰ আৰু ফৰ্মাৰ প্ৰেসিডেন্ট অফ এডিটৰ্ছ অফ গিল্ড অফ ইণ্ডিয়া তেহেতক এই পুৰস্কাৰটো দিছে অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু এই পুৰস্কাৰটোত থাকে এখন অংগবস্ত্ৰ আৰু 3 লাখ টকা তাৰ পিছত তেহেতৰ জন্ম হৈছিল 1933 যোৰহাটত তেহেত প্ৰান্তিক আসামিজ মেগাজিনৰ লগত জড়িত তদুপৰি তেহেতে বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰি থৈ গৈছে ট্ৰান্সলেচনৰ কাম কৰিছে ইনক্লুডিং মৃত্যুঞ্জয় জ্ঞানপীঠ অৱৰ্ডী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বাবে লিখা মৃত্যুঞ্জয়ৰ ট্ৰান্সলেচনৰ কাম কৰিছে তাৰ পিছত ডাক কেভান তদুপৰি সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কিছুমান ট্ৰান্সলেচনৰ কাম কৰিছে তেহেতক নাচিকেতা সন্মান দিয়া হৈছে পাই ফ্ৰম পঞ্চজন্য দা বিডি গোৱেনকা এৱাৰ্ড এইবিলাক পুৰস্কাৰ তেহেতক দিয়া হৈছে নেক্সট অৱাৰ্ডটো হ'ল নাট্যসূৰ্য ফণী শৰ্মা এৱাৰ্ড এই 2023 চনৰ কাৰণে এই পুৰস্কাৰটো দিয়া হৈছিল অপচন দিয়া আছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী চেতনা দাস মহেন্দ্ৰ বৰুৱা মহেশ বৰা সো কেইটা অপচনৰ ভিতৰত এই পুৰস্কাৰটো দিয়া হৈছিল চেতনা দাসক 1955 চনত ফণী শৰ্মা ডাইৰেক্টৰ কৰা ফিল্ম পিয়লি ফুকন প্ৰথম চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল প্ৰেসিডেন্টৰ দ্বাৰা আৰু তেহেত আছিল ইণ্ডিয়ান থিয়েটাৰ এক্টৰ প্লেৰাইট ফিল্ম এক্টৰ ডাইৰেক্টৰ সো প্ৰথম অৱস্থাত তেহেতে এজন ষ্টেজ এক্টৰ আছিল আৰু হি এপিয়াৰ্ড ইন দা ফাৰ্ষ্ট ফিল্ম মেড ইন আছামিজ চিনেমা জয়মতীত প্ৰথমে এক্টৰ হিচাপে কাম কৰিছিল তাৰ পিছত তেহেতক উপাধি দিয়া হৈছে নটসূৰ্য উপাধি দিয়া হৈছে তেহেতক নাটকৰ কাৰণে সো নেক্সট অৱাৰ্ডটো হ'ল Who was awarded with গোপীনাথ বৰদলৈ Award 2023 গোপীনাথ বৰদলৈ Award কাক দিয়া হৈছে সো এই অৱাৰ্ডটো দিয়া হৈছে অপচন বিলাক দিয়া আছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ধীৰেন্দ্ৰনাথ বেজবৰুৱা মহেন্দ্ৰ বৰুৱা মহেশ বৰা সো কেইটা অপচনৰ ভিতৰত এই দুটা অপচনত আপোনালোকৰ অলপ পাজল লাগি যাব পাৰে কাৰণ নাম দুটা একেই আছে উপাধি দুটাহে বেলেগ আছে সো কেইটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী হ'ব সো 2023 চনৰ পুৰস্কাৰটো তেহেতক দিয়া হৈছে আৰু তেহেত দা আসাম কেবিনেট মিনিষ্টাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ এণ্ড কালচাৰেল এফেয়াৰ বিমল বৰাদেৱ উপস্থিত আছিল তাৰ পিছত অশোক সিংঘাল মিনিষ্টাৰ অফ হাউচিং এণ্ড উৰ্বান এফেয়াৰ্ছ এণ্ড ইৰিগেশ্যনৰ মিনিষ্টাৰ এই সেলিব্ৰেশনটোত আছিলে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী তেওঁ এজন জাৰ্নেলিষ্ট ফৰ্মাৰ এডিটৰ অফ প্ৰমিনেণ্ট ৰিজিয়নেল ডেইলিজ ইন আসাম এইটো তেহেতৰ ছবি সো নেক্সট অৱাৰ্ডটো হ'ল শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা Award 2023 চনৰ এই পুৰস্কাৰটো কাক দিয়া হৈছিল অপচন দিয়া আছে জগদীশ বৰ্মন ধীৰেন্দ্ৰনাথ বেজবৰুৱা মহেশ বৰা সো এই পুৰস্কাৰটো দিয়া হৈছিল অপচন নম্বৰ এ জগদীশ বৰ্মন
তেখেতক দিয়া হৈছে শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বা 2023। নাট্যাচাৰ্য ব্ৰজনাথ শৰ্মাৰ জন্ম হৈছিল বজালী জিলাৰ খিলা নামৰ গাঁৱত আৰু তেখেত আছিল অভিনেতা, নাট্যকাৰ, অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক। ডাইনেগোডাল শিল্পী সৈনিক ব্ৰজনাথ মেমৰিয়েল এৱাৰ্ড 2017 চনত প্ৰথমতে দিয়া হৈছিল দিশাৰদ দাস আৰু এই পুৰস্কাৰটোত থাকে 1 লাখ টকা আৰু অংগবস্ত্ৰ এখন থাকে। দ্য ফ'ক আৰ্টিষ্ট জগদীশ বৰ্মন ৱেৰ অনাৰ্ড উইথ ব্ৰজনাথ শৰ্মা এৱাৰ্ড 2023। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ এৱাৰ্ডেড উইথ কৃষ্ণকান্ত হেণ্ডিক এৱাৰ্ড 2023। অপশ্যন দিয়া আছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, মহেন্দ্ৰ বৰুৱা, প্ৰদীপজ্যোতি মহন্ত। চকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব প্ৰদীপজ্যোতি মহন্ত। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট। কৃষ্ণকান্ত সন্দিকৈ অসমৰ এজন লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ আছিল। তেখেতৰ জন্ম হৈছিল 22 জুলাই 1898 যোৰহাট জিলাৰ সাতঘৰীয়া আহোম পৰিয়ালত। তেখেতৰ পিতৃ এজন খেতিয়ক আছিল। 1955 চনত পদ্মশ্ৰী আৰু 1967 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয় তেখেত। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি.লিট সন্মান যাচিছিল। 1978 চনত অসম সাহিত্য সভাই সদস্য মহীয়ন সন্মানেৰে বিভূষিত কৰি সন্দিকৈক তেখেতৰ ৰচনা সম্ভাৰৰ মৰণোত্তৰভাৱে 1985 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 9 বছৰৰ বাবে উপাচাৰ্যৰ আসনত আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে তেখেতে আসনত আছিল। 1937 চনত মাত্ৰ 39 বছৰ বয়সত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত সন্দিকৈয়ে সভাপতিত্ব কৰিছিল। নেক্সট এৱাৰ্ডটো হ'ল সতী ৰাধিকা এৱাৰ্ড 2023 আৰু এই পুৰস্কাৰটো দিয়া হৈছে ডক্টৰ মালতী বৰুৱা। তেখেতক দিয়া হৈছে এই এৱাৰ্ডটো। গতিকে সতী ৰাধিকা বা ৰাধিকা শান্তি তেখেত শংকৰদেৱৰ সময়ৰ এগৰাকী কৈৱৰ্তকুলীয়া সতী নাৰী আছিল। তেওঁ টেম্বুৱানী জানৰ পৰা বৰদোৱালৈ পানী সোমোৱা জানটোত ভেটা দি শান্তিকন্যা বুলি জনাজাত হৈছিল। পিছত শংকৰদেৱে তেওঁৰ বাসস্থানৰ ওচৰতে ৰাধিকা শান্তিক ঘৰ-দুৱাৰ সজাই থাকিবলৈ দিছিল। ৰাধিকা শান্তিৰ জন্ম হৈছিল 1456 চনৰ বহাগ মাহৰ পূৰ্ণিমা তিথিত আৰু ৰাধিকাৰ আন এটা নাম আছিল যোগমায়া। বৰা ভূঞা বংশৰ মানুহে বৰদোৱাৰ টেম্বুৱানী জান বান্ধিবলৈ এগৰাকী সতী নাৰীৰ সন্ধানত আছিল আৰু এই জানটোৰে বছৰে হোৱা পানী সোমাই খেতি-বাতি নষ্ট কৰিছিল। শংকৰদেৱক ইয়াৰ উপায় সোধাত এগৰাকী সতী নাৰীৰ দ্বাৰাহে জানটো বন্ধা সম্ভৱ হ'ব বুলি কোৱাত সকলোৱে সতী নাৰীৰ বিচাৰ আৰম্ভ কৰিছিল। ইয়াৰ বাবে পুৰস্কাৰো ঘোষণা কৰা হৈছিল। তাৰপিছত আনকি পণ্ডিত ব্ৰাহ্মণৰ ভাৰ্যা গোট খালে যদিও কোনেও সতীৰ পৰিচয় দিব নোৱাৰিলে। পিছত ৰাধিকাই পলেৰে পানী আনি জানৰ মুখ ঢালি দিয়াতহে জানটো ফুটিবলৈ সক্ষম হ'ল। এই কথাটো গুৰুচৰিত কথাত উল্লেখ আছে। এবাৰ ৰাধিকাৰ স্বামী পূৰ্ণানন্দই সৈতে লুইতৰে উজাই আহোঁতে বাৰভূঞাসকলে গোট খাই আলোচনা কৰা দেখি স্বামীক সুধিলে কিহৰ মেল? স্বামীয়ে ক'লে ভেটা বান্ধিবলৈ সতী তিৰোতা বিচাৰিছে। তেতিয়া ৰাধিকাই ক'লে ময়ে সতী বুলি কোৱাত পূৰ্ণানন্দ কৈৱৰ্তকুলৰ স্ত্ৰী কেনেনো সতীকৈ হ'ব পাৰে এইবুলি প্ৰশ্ন কৰাত ৰাধিকাই ক'লে তোমাক বাদে মুখ চোৱা নাই, ছাটো ভৰি দিয়া নাই, মই সতী নহয় কোন? তেওঁলোকৰ কথা-বতৰা শুনি মূদৈয়ে গৈ গুৰু শংকৰদেৱক ক'লেগৈ। শংকৰদেৱে ৰাধিকাক মাতাই নি এযোৰ নিকা বস্ত্ৰ দি এটা মাছ মৰা পলেৰে পানী আনি জানটোৰ মুখ ঢালি দিবলৈ ক'লে। ৰাধিকাই শংকৰদেৱক সেৱা কৰি গৈ পলেৰে পানী আনিলেগৈ, কিন্তু
4 আঙুল পানী কম হ'ল। শংকৰদেৱে সুধিলে 4 আঙুল পানী কিয় কম হ'ল? ৰাধিকাই ক'লে ভনী জোঁৱায়েকক পাত কাটিবলৈ কাঁচিখন দিওঁতে তেওঁৰ মুখখন দেখা পাইছিল, এই অপৰাধ। তেতিয়া শংকৰদেৱে তেওঁৰ এই দোষ সকলোৱে লোৱা বুলি কৈ পুনৰ পানী আনিবলৈ দিলে। এইবাৰ পলৰ মুখ ভৰি আহিল। এই পানী ঢালি খুন্দি বান্ধিলে। সেই বান্ধৰ নাম শান্তিজান হ'ল বা ৰাধিকা শান্তি নামেৰে। অসমৰ জনশ্ৰুতি মতে মালিতাপুৰত সতী ৰাধিকাৰ গীত বা মালিতা নামেৰে এটা মালিতা প্ৰচলিত আছে। সতী ৰাধিকাৰ মালিতা শুৱালকুছিত প্ৰতি বছৰে অনুষ্ঠিত হোৱা মাধৱদেৱৰ কীৰ্তন কৰতাল আৰু চাপৰি বজাই সুৰ লগাই পৰিৱেশন কৰা হয়। আৰু এইটো হ'ল সতী ৰাধিকাৰ এখন পাৰ্ক, উজান বজাৰ, গুৱাহাটীত অৱস্থিত। নেক্সট প্ৰশ্নটো হ'ল Who was awarded with Dr. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Award 2023 কাক দিয়া হৈছিল? অপশ্যনটোৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব প্ৰশান্ত বৰুৱা, অপশ্যন নম্বৰ বি। তেখেতক দিয়া হৈছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেখেতে সৰ্বোচ্চ সন্মান জ্ঞানপীঠ সাহিত্যৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথম অসমীয়া আৰু মৃত্যুঞ্জয় উপন্যাসৰ বাবে 1979ত তেখেতে সন্মান লাভ কৰিছে। তদুপৰি তেখেতে 1961 চনত ইয়াৰুঙ্গা উপন্যাসে সাহিত্য একাডেমী বঁটা লাভ কৰে। আৰু তেখেত আছিল 1983 চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ প্ৰথম সভাপতি। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অৰ্থাৎ সোণালী জয়ন্তী অধিৱেশনৰ প্ৰথম সভাপতি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যিটো বঙাইগাঁৱত অনুষ্ঠিত হৈছিল 1983 চনত। নেক্সট কুৱেশ্যন Who was awarded with Artist of the Year Award 2024? অপশ্যন দি আছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মানিষা হাজৰিকা। তেখেতক দিয়া হৈছে আৰ্টিষ্ট অফ দ্য ইয়াৰ এৱাৰ্ড 2024। তেখেত হৈছে অসম ভাৰতৰ এগৰাকী কণ্ঠশিল্পী। মনীষা হাজৰিকা কিশোৰী অৱস্থাতে ভূপেন হাজৰিকাৰ লগত জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ কৰাৰ সুযোগ লাভ কৰিছিল। তেখেত হৈছে গায়ক জয়ন্ত হাজৰিকাৰ পত্নী আৰু অসমৰ প্ৰথম মহিলা সংগীত পৰিচালনা কৰা তেখেতে প্ৰথম মহিলা। সেই সন্মান তেখেতে অৰ্জন কৰে। আৰু এইবিলাক এৱাৰ্ড দিয়া হৈছিল 74th ডেথ এনিভাৰ্চাৰী, 74 সংখ্যক মৃত্যু বাৰ্ষিকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপলক্ষে দিয়া হৈছে কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পৰা। তেজপুৰত দিয়া হৈছিল শিল্পী দিৱস উপলক্ষে। আৰু তদুপৰি এই অনুষ্ঠানটোত 60 noted artists were facilitated with artist pension, শিল্পী পেঞ্চন দিয়া হৈছে 60 জনক। তদুপৰি while annual artist awarded were given to 151 জন artist regional to the region. Additionally, 10 divyang artists and 10 families of deceased artists were granted one-time financial assistance. মানে one-time financial assistance দিয়া হৈছে 10 জন দিব্যাংগ শিল্পীক আৰু 10টা ফেমিলিক দিয়া হৈছে আৰ্টিষ্টৰ বেমাৰ হৈ থকা। আৰু এইটোত উপস্থিত আছিলে কালচাৰেল মিনিষ্টাৰ বিমল বৰা। কনফাৰিং দ্য এৱাৰ্ডবিলাক দিছিলে তেখেতে অলৱেজ ড্ৰিমিং অফ এ বিউটিফুল ছ'চাইটি এণ্ড দ্য ক্ৰিয়েশ্যন অফ জ্যোতিপ্ৰসাদ আগৰৱালা ইনস্পায়াৰ্ড এ নিউ জেনেৰেশ্যন। দ্য মিনিষ্টাৰ অলছ' লঞ্চ এ বুক টাইটল, এখন কিতাপ উন্মোচন কৰা হৈছিল কালচাৰেল মজাইক অফ আছাম। এই কিতাপখন উন্মোচন কৰা হৈছিল এই প্ৰগ্ৰেমটোত। আৰু কেবিনেট মিনিষ্টাৰ অশোক সিংঘাল উপস্থিত আছিলে। তাৰপিছত তেজপুৰৰ MLA MP আৰু বহুতো ব্যক্তি উপস্থিত আছিলে। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। থেংক ইউ এভৰিৱান। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।